নমস্কাৰ সংকল্প অসম কম্পিটিটিভ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি GK ফাউণ্ডেশ্যন বেটছৰ ইতিমধ্যে এনচিয়ান হিষ্ট্ৰী কমপ্লিট কৰিলোঁ আৰু মিডিয়েভেল হিষ্ট্ৰীৰ প্ৰথম এটা ক্লাছ লেকচাৰ 1 আমি ষ্টাৰ্ট কৰিছিলোঁ। সম্পূৰ্ণ অসমীয়া মাধ্যমতে হয়। মই অলৰেডি কৈছিলোঁ মই যিমানবিলাক তথ্য আছে লুচেণ্টৰ পৰা লৈছোঁ সম্পূৰ্ণ অসমীয়া মাধ্যমত। তো যোৱা ক্লাছত আমি যি মধ্যযুগীয় ইতিহাসৰ প্ৰথম পাৰ্টলৈ দিল্লী চাল্টানাতলৈকে আমি পঢ়িছিলোঁ আৰু আজি আৰু আমি কাৰণ ক্লাছটো দীঘলীয়া হোৱাৰ কাৰণে আমি দিল্লী চাল্টানাতৰ পৰা জাষ্ট ষ্টাৰ্ট কৰি কিনে আমি সামৰিছিলোঁ আৰু আজি আমি আকৌ তাৰ পৰাই আৰম্ভ কৰিম। চোৱা হওক আমি ক্লাছটো যি আৰম্ভ কৰোঁ। যোৱাকালি আমি পঢ়িছিলোঁ ৰাজিয়া চুলতান পঢ়িছিলোঁ, ৰাইট? দিল্লী চুলতানৰ ৰাজিয়া চুলতানলৈকে আমি পঢ়িছিলোঁ। য়েছ, আমি এতিয়া বেৰহাম ছাৰ পৰা আমি দিল্লী চুলতানাতৰ আৰম্ভ কৰিম। তো যিসকলে ক্লাছবোৰ প্ৰথমৰ পৰা চোৱা নাই কাইণ্ডলি তেখেতসকলক অনুৰোধ কৰিছোঁ আপোনালোকে গৈ ফাৰ্ষ্টটোৰ পৰা ক্লাছবোৰ চাব। আপোনালোকে যদি মিডিয়েভেল হিষ্ট্ৰীৰ পৰা মধ্যযুগীয় ইতিহাসৰ প্ৰথম ক্লাছটোৰ পৰা চাব আৰু যদি এনচিয়ান হিষ্ট্ৰীৰ পৰা চাব বিচাৰে তেতিয়াহ'লে প্ৰথমৰ পৰা আপোনালোকে চাব। হৰপ্পা IBCৰ পৰা আপোনালোকে ষ্টাৰ্ট কৰিব। ক্লাছত আমি গুপ্তা যুগত সামৰোঁ এনচিয়ান হিষ্ট্ৰী, তাৰপিছত আমাৰ মধ্যযুগীয় ভাৰতৰ ইতিহাস আমি আৰম্ভ কৰোঁ। চ' আজি ক্লাছটো আৰম্ভ কৰিছোঁ। চ' আমাৰ ৰাজিয়া চুলতানৰ পিছত ৰাজিয়া চুলতানক কনস্পিৰেচি কৰি হত্যা কৰা হয়। তাৰপিছত শাসক আহে বেৰহাম শ্বাহ। তেওঁ কৰে 1240 পৰা 1242লৈকে। তো ৰাজিয়াৰ পিছত ইলটুটমিছৰ তৃতীয় পুত্ৰ বেৰহাম শ্বাহক শক্তিশালী তুৰ্কী পৰিষদ চালিচাৰ দ্বাৰা সিংহাসনত বহোৱা হৈছিল। তেওঁক কেৱল ডিজুৰ বা আইনী শাসক হিচাপে গণ্য কৰা হৈছিল, আনহাতে নাইব মামলকাত বা অভিভাৱক হিচাপে দি ফেক্টো প্ৰকৃত শাসক। ঠিক আছে। সিংহাসনত এবাৰ নিজৰ কৃতিত্ব স্থাপনৰ ব্যৰ্থ প্ৰচেষ্টাৰ পিছত বেৰহাম শ্বাহে নিজৰ জীৱন হেৰুৱাইছিল। নেক্সট তেওঁৰ পিছত আহে মছুদ শ্বাহ। এইবিলাক সিমান ইম্পৰ্টেণ্ট নহয়, ৰাজিয়া চুলতানৰ কথা আপোনালোকে মনত ৰাখিব। তথাপিতো আমি ষ্টৰি টাইপত পঢ়িছোঁ কাৰণে আমি পঢ়ি যোৱাটো ভাল হ'ব, তেতিয়া মনত থাকিব ভালকৈ। তেওঁ আছিল ৰুকুনুদ্দিনৰ পুত্ৰ, কিন্তু বলবন আৰু নাছিৰুদ্দিন মাহমুদৰ মাতৃ মালিকা জাহানৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰি নাছিৰুদ্দিন মাহমুদক নতুন চুলতান হিচাপে প্ৰতিষ্ঠা কৰাৰ পিছত তেওঁক ক্ষমতাচ্যুত কৰা হৈছিল, যি মছুদ শ্বাহক। আমি তাৰপিছত গিয়াছুদ্দিন বলবনৰ বিষয়ে কৰিম, তেওঁৰ কাৰণে অলপ ইম্পৰ্টেণ্ট, মনত ৰাখিব লাগে গিয়াছুদ্দিন বলবনৰ কথা। অ'কে। নাছিৰুদ্দিন মাহমুদ তেওঁ আছিল ইলটুটমিছৰ পুত্ৰ আৰু তেওঁক দৰৱেশ ৰজা বুলি জনা গৈছিল কিয়নো তেওঁ অতি ধাৰ্মিক আৰু নবেল আছিল। তেওঁ 1266 চনত মৃত্যুবৰণ কৰিছিল। তাৰপিছত আহে গিয়াছুদ্দিন বলবন। এইজন ইম্পৰ্টেণ্ট ৰাজিয়া চুলতানৰ পিছত এইজন ইম্পৰ্টেণ্ট ৰজা হয়, এইজন মনত ৰাখিব লাগিব। তো বলবনে 1266 চনত সিংহাসন আহৰণ কৰিছিল। তেওঁ চালিচাৰ ক্ষমতা ভংগ কৰিছিল আৰু ৰাজমুকুটৰ মৰ্যাদা পুনৰ উদ্ধাৰ কৰিছিল। চুলতানৰ স্থিৰতাৰ দিশত সেয়াই আছিল তেওঁৰ আটাইতকৈ ডাঙৰ অৱদান। নিজকে অৱগত ৰাখিবলৈ বলবানে চোৰাংচোৱা নিয়োগ কৰিছিল। মনত ৰাখিব এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন সোধে। তেওঁ আভ্যন্তৰীণ বিদ্ৰোহ দমন কৰিবলৈ আৰু দিল্লী চুলতানাতৰ বাবে এক গুৰুতৰ বিপদ হৈ পৰা মংগোলসকলক প্ৰতিহত কৰিবলৈ এক শক্তিশালী কেন্দ্ৰীভূত সেনা গঠন কৰিছিল। তেওঁ দিৱান-ই-আৰ্জ নামৰ সামৰিক বিভাগটো স্থাপন কৰিছিল। ভেৰি ইম্পৰ্টেণ্ট। দিৱান-ই-আৰ্জ কোনে স্থাপন কৰিছিল সোধে কুৱেশ্যন। পাৰ্চী দৰবাৰৰ আৰ্হিয়ে বলবানৰ ৰাজত্বৰ ধাৰণাক প্ৰভাৱিত কৰিছিল। তেওঁ জিলা-ই-ইলাহী ঈশ্বৰৰ শ্বাহ উপাধি গ্ৰহণ কৰিছিল। ভেৰি ভেৰি ইম্পৰ্টেণ্ট। জিল-এ-ইলাহী কোনে এই টাইটেলটো কোনে উপাধি গ্ৰহণ কৰিছিল টাইটেলটো সোধে কোনে হয় গিয়াছুদ্দিন বলবন।
আপোনাৰ কুৱেশ্যন দেখিয়ে থাকে এইবিলাক। তো এই দুটা মেইন ফেক্ট তেওঁৰ বিষয়ে ইম্পৰ্টেণ্ট আছিলে জনাৰ কাৰণে। আমি বাকী ষ্টৰি পঢ়ি যাওঁ। তেওঁ চিধা ৰজাৰ সন্মুখত প্ৰণিপাত আৰু পাইবছ ৰজাৰ ভৰি চুমা খোৱাক অভিবাদনৰ স্বাভাৱিক ৰূপ হিচাপে প্ৰৱৰ্তন কৰিছিল। তেওঁ দবাব অঞ্চলত মেৱাতি ৰাজপুত তাৰপিছত দুচ্ছতা ধ্বংস কৰিছিল, য'ত হাবি কাটি পেলোৱা হৈছিল আৰু দুৰ্গ নিৰ্মাণ কৰা হৈছিল। তেওঁ শেষৰ দিনবোৰত তেওঁ নিজৰ ডাঙৰ আৰু আটাইতকৈ মৰমৰ পুত্ৰ মহম্মদৰ মৃত্যু আৰু তেওঁৰ আটাইতকৈ ওচৰৰ আৰু মৰমৰ দাস তুঘ্ৰীলৰ বিদ্ৰোহৰ বাবে চুলতানাতৰ বিষয়াসকলক আহ্বান কৰিছিল। 1258 চনত মংগোলীয়সকলৰ সৈতে যুঁজ দি থাকোঁতে মহম্মদৰ মৃত্যু হৈছিল, আনহাতে তুঘ্ৰীলক বন্দী কৰি শিৰচ্ছেদ কৰা হৈছিল। তো এইটো ইমান বেছি ইম্পৰ্টেণ্ট নহয়, কেৱল আৰু এইটো মনত ৰাখিব, তেওঁ কি চিধা মানে ৰজাৰ সন্মুখত প্ৰণিপাত কৰা তো তেওঁ আৰু কি পাইবাছ নামৰ যেনেকৈ ৰজাৰ ভৰি চুমা খোৱাক অভিবাদনৰ স্বাভাৱিক ৰূপ হিচাপে প্ৰৱৰ্তন কৰিছিল, এইটো সোধে কুৱেশ্যন। তাৰপিছত আহে কেইকুৱাড। বলবনৰ শেষৰ দিনবোৰত উচ্চ ৰাজনৈতিক কৰ্তৃত্ব গ্ৰহণ কৰা দিল্লীৰ কোটৱাল ফখৰুদ্দিনৰ দ্বাৰা বলবনৰ এজন নাতি সিংহাসনত বহোৱা হৈছিল, কিন্তু কেইকুবাদক খিলজী পৰিয়ালে হত্যা কৰিছিল, যাৰ ফলত দিল্লীৰ সিংহাসন দাস বংশৰ অন্ত পৰিছিল আৰু খিলজী বংশৰ আৰম্ভণি হৈছিল। তো মই আপোনালোকক লাষ্ট ক্লাছত কৈছোঁ, যি দিল্লী চুলতানৰ যি শাসকসকল হয় ৰাজবংশ, তেওঁলোকৰ আমি মনত ৰাখিব হ'লে SKTSL কি হয়, প্ৰথম হৈছে স্লেভ ডাইনেষ্টি, তাৰপিছত খিলজী ডাইনেষ্টি, তাৰপিছত তুগলক ডাইনেষ্টি, আৰু তাৰপিছত কি চয়াদ ডাইনেষ্টি আৰু লোডি ডাইনেষ্টি আহে, হয় নাই? লোডি আছে ইব্ৰাহিম লোডি লাষ্ট ৰজা হয়। তো এনেকৈ SKTSL বুলি আপোনালোকে মনত ৰাখিব, আৰু টাইম লাইনখিনি আপোনালোকে কেতিয়াৰ পৰা আছিল মনত ৰাখিব। তো এতিয়া স্লেভ ডাইনেষ্টিৰ এই কেইডুবাকৰ পিছতে মানে স্লেভ ডাইনেষ্টি সমাপ্তি হয়, তাৰপিছত খিলজী বংশৰ প্ৰতিষ্ঠা হয়। এতিয়া আমি খিলজী বংশৰ বিষয়ে পঢ়িম, ঠিক আছে? ভেৰি ইম্পৰ্টেণ্ট দিল্লী চুলতানাতৰ, কাৰণ আপোনালোকে আলাউদ্দিন খিলজী বহুত উৎপাত কৰিছিল, আমি সেইবিলাক পঢ়িম। তো খিলজী বংশ, জালালুদ্দিন খিলজী 1290 পৰা 96 চনলৈকে জালাউদ্দিন খিলজীয়ে খিলজী বংশ স্থাপন কৰিছিল। তাৰপিছত আহে আলাউদ্দিন খিলজী, তেওঁ আছিল জালাউদ্দিন খিলজীৰ ভতিজা আৰু জোৱাই। আলাউদ্দিন খিলজীয়ে তেওঁক হত্যা কৰি 1296 চনত সিংহাসন দখল কৰিছিল। তেওঁ আছিল দিল্লীৰ প্ৰথম তুৰ্কী চুলতান, যিজনে ৰাজনীতিৰ পৰা ধৰ্মক পৃথক কৰিছিল। তেওঁ ঘোষণা কৰিছিল, ৰাজত্বই কোনো আত্মীয়তা নাজানে, কিংশ্বিপ নো কিনশ্বিপ। অ'কে, তো মানে ৰাজত্বই কোনো আত্মীয়তাক নাজানে। তো মেইন বস্তু সেইটো কাৰণে তেওঁ কি কৈছিল, নিজৰ পিতৃ আগতেতো তেওঁৰ ভতিজা, তো সিহঁতৰ এইটো কালচাৰ আছিলে, তো নিজৰ প্ৰায় ভণ্টিকে ওচৰলৈকে বিয়া পাতিছিল, আৰু তাৰপিছত মাৰি তেওঁ ফাদাৰ ইন লক হত্যা কৰিছিল। আলাউদ্দিন সাম্ৰাজ্যবাদ, আলাউদ্দিন গুজৰাট 1298, তাৰপিছত ৰণথম্বৰ 1301, তাৰপিছত মেবাৰ 1303, মালৱা 1305, জালৰ 1311 নিজৰ সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত কৰিছিল। দক্ষিণাত্যত মালিকা কাফুৰৰ নেতৃত্বত আলাউদ্দিনৰ সেনাই ৰামচন্দ্ৰক, দেৱগিৰিৰ যাদৱ শাসক আছিলে ৰামচন্দ্ৰ, প্ৰতাপ ৰুদ্ৰদেৱক, যি ৱাৰাংগালৰ কাকতীয়া শাসক আছিলে, আৰু বীৰ বল্লাল তৃতীয়ক এইটো আৰু বীৰ পাণ্ডিয়াক পৰাস্ত কৰিছিল। তো এইবিলাক তেওঁ চাৰিওপিনে যেনেকৈ অৰংগালৰ, তাৰপিছত আপোনাৰ দেৱগিৰিৰ এইবিলাক শাসকক তেওঁ পৰাস্ত কৰিছিল। এইবিলাক বহুত ইম্পৰ্টেণ্ট হয়, তেওঁৰ প্ৰশাসনিক বিষয়বিলাক অলপ ইম্পৰ্টেণ্ট হয়। এডমিনিষ্ট্ৰেটিভ ৰিফৰ্ম যিবিলাক কৰিছিলে আলাউদ্দিন খিলজীয়ে, সেইবিলাক অলপ ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব। চ' অভিজাতসকলৰ দ্বাৰা সৃষ্টি কৰা সমস্যাসমূহ এৰাবলৈ আলাউদ্দিনে
4খন অধ্যাদেশ জাৰি কৰিছিল। প্ৰথমখন অধ্যাদেশৰ লক্ষ্য আছিল ধৰ্মীয় অনুদান আৰু ভূমিৰ বিনামূলীয়া অনুদানসমূহ বাজেয়াপ্ত কৰা। দ্বিতীয় অধ্যাদেশৰ দ্বাৰা আলাউদ্দিনে চোৰাংচোৱা ব্যৱস্থা পুনৰ সংগঠিত কৰিছিল। তৃতীয় অধ্যাদেশ মদ্যপান নিষিদ্ধ কৰিছিল। সুধে কুৱেশ্যন। আলাউদ্দিনে জাৰি কৰা চতুৰ্থ অধ্যাদেশত কোৱা হৈছিল যে অভিজাতসকলৰ কোনো সামাজিক সমাৱেশ হ'ব নালাগে। তেওঁৰ অনুমতি অবিহনে তেওঁলোকে আন্তঃবিবাহ কৰিব নালাগে। এইকেইটা ইম্পৰ্টেণ্ট হা। তেওঁ দাগ মানে ঘোঁৰাৰ ব্ৰেণ্ডিং আৰু চেৰা সৈনিকৰ বৰ্ণনামূলক তালিকা ব্যৱস্থা প্ৰৱৰ্তন কৰিছিলে। এই চেৰা আৰু যি দাগ ঘোঁৰাৰ ব্ৰেণ্ডিং কোনে কৰিছিলে? আলাউদ্দিন খিলজী। কুৱেশ্যন আহে এইকেইটা হা। আলাউদ্দিনে আদেশ দিছিল যে সকলো ভূমি জখা হ'ব আৰু তাৰ পিছত ৰাজ্যৰ অংশ নিৰ্ধাৰণ কৰা হ'ব। ৰাজহ সংগ্ৰহৰ উদ্দেশ্যৰ বাবে মুস্তাকৰাজ নামৰ এজন বিশেষ বিষয়াৰ পদ সৃষ্টি কৰিছিলে। ইম্পৰ্টেণ্ট হয়, ৰাজহ সংগ্ৰহ কৰিছিলে মুস্তাকৰাজে। অ'কে। খেতিয়কসকলে ভূমি ৰাজহ হিচাপে উৎপাদনৰ অংশ দিব লাগিছিলে। আৰু কেইটামান ইম্পৰ্টেণ্ট আছে, আমি সেইবিলাকো পঢ়িম। আলাউদ্দিনে সকলো সামগ্ৰীৰ মূল্য নিৰ্ধাৰণ কৰিব বিচাৰিছিল। এই উদ্দেশ্যৰ বাবে তেওঁ দিল্লীত 3খন বজাৰ স্থাপন কৰিছিল। এখন খাদ্য শস্যৰ বাবে, দ্বিতীয়খন ব্যয়বহুল কাপোৰৰ বাবে, তৃতীয়খন ঘোঁৰা, দাস আৰু গৰু ম'হৰ বাবে। প্ৰতিখন বজাৰ এজন উচ্চ বিষয়াৰ নিয়ন্ত্ৰণত আছিল। অফিচাৰজনক চাহানা বোলা হৈছিল। ইম্পৰ্টেণ্ট হয়। যিজনে ব্যৱসায়ীসকলৰ এজন পঞ্জী ৰক্ষণাবেক্ষণ কৰিছিল আৰু দোকানীবোৰক আৰু মূল্যসমূহক কঠোৰভাৱে নিয়ন্ত্ৰণ কৰিছিল। বজাৰৰ ওপৰত 2জন অফিচাৰে তদাৰক কৰিছিল, দিৱান-ই ৰিয়াসত আৰু চাহান-ই মাণ্ডি। ইম্পৰ্টেণ্ট হয় হা। যি বজাৰৰ ওপৰত যি 2জন অফিচাৰে তদাৰক কৰিছিল, সিহঁতৰ কি আছিল টাইটেল? পষ্টটোৰ নাম দিছিলে দিৱান-ই ৰিয়াসত আৰু চাহান-ই মাণ্ডি। মনত ৰাখিব। অলপ বজাৰ যিহেতু আপুনি মণ্ডি অলপ বুজে না, মণ্ডি মানে অলপ আমি বজাৰ যেনেকৈ চব্জি মণ্ডি এনেকৈ আপোনালোকে মনত ৰাখিব দে। বিক্ৰীৰ বাবে সকলো সামগ্ৰী চাৰা-ই-আদাল নামৰ এখন মুকলি বজাৰলৈ অনা হৈছিল। তেওঁ বহুতো দুৰ্গ নিৰ্মাণ কৰিছিল আৰু ইয়াৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ আছিল আলাই ফৰ্ট। মনত ৰাখিব, আলাউদ্দিন আলাই ফৰ্ট এনেকৈ মনত ৰাখিব। তেওঁ কুতুব মিনাৰৰ প্ৰৱেশ আলাই দৰৱাজাও নিৰ্মাণ কৰিছিলে। মনত ৰাখিব। তেওঁ হাজাৰ সুতুন নামেৰে জনাজাত 1000 স্তম্ভৰ ৰাজপ্ৰসাদো নিৰ্মাণ কৰিছিলে। এইটো ইম্পৰ্টেণ্ট হয়, কুৱেশ্যন সুধে। তেওঁ কলা আৰু শিক্ষাৰ এজন পৃষ্ঠপোষক আছিল। আমাৰ খুচৰু কবি সংগীতজ্ঞ তেওঁৰ প্ৰিয় ৰাজকবি আছিলে। তো আমাৰ খুচৰু বা আমিৰ খুচৰু বুলিও হয়, আমিৰ বুলিও কেতিয়াবা এনেকৈ বা আমৰ খুচৰু হয়। আমৰ খুচৰু কাৰ ৰাজকবি আছিলে? আলাউদ্দিন খিলজীৰ হয়। কুৱেশ্যন আহে দেই, আমৰ খুচৰু বা আমিৰ খুচৰু বুলিও দিব পাৰে। ঠিক আছে। 1316 খ্ৰীষ্টাব্দত আলাউদ্দিনৰ মৃত্যুৰ পিছত মলিক কাফুৰ, যাক হাজাৰ দিনাৰী বুলি কোৱা হৈছিল, তেওঁ সিংহাসন দখল কৰিছিল। কাফুৰ মৰাৰ আগতে তেওঁ আলাউদ্দিনৰ 6 বছৰীয়া ৰাজকুমাৰ চিহাবুদ্দিনক ৰজা হিচাপে মনোনীত কৰিছিল, কিন্তু জ্যেষ্ঠ ৰাজকুমাৰ মুবাৰক খানক কাৰাগাৰত বন্দী কৰিছিল। কাফুৰক আলাউদ্দিনৰ ৰাজপালিকাৰ অনুগত লোকসকলে হত্যা কৰিছিল। তো আগতে এইবিলাকে চলি আছিলে। নেক্সট আহে মুবাৰক খান। তো কাফুৰৰ মৃত্যুৰ পিছত মুবাৰক খানক কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া হৈছিল আৰু চিহাবুদ্দিনৰ ৰিজেণ্ট হিচাপে কাম কৰিছিল। সুযোগ পোৱাৰ লগে লগে তেওঁ সিংহাসন দখল কৰিছিল, কিন্তু মাত্ৰ কেইবাবছৰ মানহে ৰাজত্ব কৰিব পাৰিছিল, কিয়নো তেওঁ দুৰ্নীতিগ্ৰস্ত হৈ পৰিছিল আৰু নিজৰ বিশৃংখল জীৱনশৈলী এৰিব পৰা নাছিল। তেওঁ নিজৰ প্ৰেমিক মুবাৰক হাছানক সেনা আৰু ৰাজপ্ৰসাদৰ
ৰক্ষীসকলৰ ওপৰত কৃতিত্ব প্ৰদান কৰিছিল, যি অতি সোনকালে চুলতানৰ ৰাজপ্ৰসাদৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণ লাভ কৰিছিল। মুবাৰক হাছানক চুলতানে খুছৰো খান উপাধি দিছিল আৰু কেইবামানৰ ভিতৰত খুছৰোৱে মুবাৰক খানক হত্যা কৰি 1320 চনত মাজভাগত নাছিৰুদ্দিন উপাধি গ্ৰহণ কৰিছিল। নেক্সট খুছৰো খান, যিনি ইয়াক মুবাৰক খানক হত্যা কৰিছিলে। খুছৰো খানক গাজী মালিক দীপালপুৰৰ ৰাজ্যপাল তেওঁৰ পুত্ৰ ফখৰুদ্দিন জাউনাৰ বিদ্ৰোহৰ বিৰোধিতা কৰিবলৈ চেষ্টা কৰাৰ সময়ত হত্যা কৰিছিল। ই খিলজী বংশৰ অন্ত পেলাইছিল আৰু দিল্লীৰ সিংহাসনত তুগলক বংশৰ স্থাপন কৰিছিল। তো আমি SK শেষ কৰিলোঁ, এতিয়া আমি টি পালোঁ, মানে স্লেভ ডাইনেষ্টি, খিলজী ডাইনেষ্টি, এতিয়া তুগলক ডাইনেষ্টি। তো তুগলক বংশ গিয়াছুদ্দিন তুগলক হয়। খিলজী বংশৰ শেষ ৰজা খুছৰো খানক গাজী মালিকে হত্যা কৰিছিল। গাজী মালিকে গিয়াছুদ্দিন তুগলক উপাধি লৈ সিংহাসনত আহৰণ কৰিছিল। তেওঁ এক গুৰুত্বপূৰ্ণ তেওঁ দুৰ্ঘটনাত মৃত্যুবৰণ কৰিছিল আৰু তেওঁৰ পুত্ৰ জৌনা, যাক উলুগ খান বুলিও জনা যায়, মহম্মদ বিন তুগলক উপাধিৰে তেওঁৰ পিছত সিংহাসনত বহিছিল। মহম্মদ বিন তুগলক এইটো অলপ মনত ৰাখিবলগীয়া ব্যক্তি। গিয়াছুদ্দিন তুগলকৰ পুত্ৰ ৰাজকুমাৰ জৌনাই 1325 চনত সিংহাসন আহৰণ কৰিছিল। তেওঁ বহুতো প্ৰশাসনিক সংস্কাৰ প্ৰৱৰ্তন কৰিবলৈ চেষ্টা কৰিছিল। তেওঁৰ 5টা উচ্চাকাংক্ষী প্ৰকল্প আছিল, যাৰ বাবে তেওঁ বিশেষভাৱে বিতৰ্কিত হৈছিল। এইকেইটা ইম্পৰ্টেণ্ট হয় মহম্মদ বিন তুগলকৰ। যোনকেইটা আছিলে দুৱাৰত কৰ আৰোপ, চুলতানে গংগা আৰু যমুনাৰ মাজৰ দোৱাব অঞ্চলত এক ভুল বিত্তীয় পৰীক্ষা কৰিছিল। তেওঁ কেৱল কৰৰ হাৰ বৃদ্ধি কৰাই নহয়, লগতে কিছুমান অতিৰিক্ত আববাব বা চাপ কৰ পুনৰ্জীৱিত আৰু সৃষ্টি কৰিছিল। যদিও ৰাষ্ট্ৰৰ অংশ আলাউদ্দিনৰ সময়ৰ দৰেই আছিল, তথাপি এই প্ৰকৃত উৎপাদনৰ ভিত্তিত নহয়, ইচ্ছামতে নিৰ্ধাৰণ কৰা হৈছিল। উৎপাদনক ধনলৈ ৰূপান্তৰিত কৰিবলৈ মূল্য কৃত্ৰিমভাৱে নিৰ্ধাৰণ কৰা হৈছিল। কোৱা হয় যে এই বৃদ্ধি 20 গুণ আছিল আৰু ইয়াৰ সৈতে ঘিৰ বা গৃহ কৰ আৰু চৰাহী বা পশুখাদ্য কৰ যোগ কৰা হৈছিল। চুলতানে দিৱান-ই-কোহি নামৰ এটা নতুন কৃষি বিভাগ সৃষ্টি কৰিছিল। মনত ৰাখিব, কোনে? মহম্মদ বিন তুগলকে। এই বিভাগৰ মূল উদ্দেশ্য আছিল কৃষকসকলে পোনপটীয়া সহায় আগবঢ়াই অধিক ভূমি খেতিৰ অধীনলৈ অনা। তাৰপিছত ৰাজধানী স্থানান্তৰ কৰিছিল। বহুত বিশেষ এক্সট্ৰা ডেপ্থত আমি নাযাওঁ, মেইন পইণ্টবিলাক মই হাইলাইট কৰি যাম, সেইবিলাকে আপোনালোকে চালে হ'ল। এক্সট্ৰা কিছুমান পইণ্ট যিসকলে APSCৰ কাৰণে আছে তেখেতসকলক অনুৰোধ, তেখেতসকলে এইটো ভালকৈ চাব লাগিব। বাকী অন্যান্য এক্সামৰ কাৰণে বহুত ডেপ্থত যাব নালাগে, মই পঢ়ি যাম, আপোনালোকে যোনখিনি ভাবে পইণ্ট আপোনালোকে সেইটো নোট কৰি ল'ব। নেক্সট আহে ৰাজধানী স্থানান্তৰ 1327। মহম্মদ বিন তুগলকে সিংহাসন আহৰণ কৰাৰ কিছুদিন পিছত লোৱা আটাইতকৈ বিতৰ্কিত পদক্ষেপ আছিল দিল্লীৰ পৰা দেৱগিৰিলৈ ৰাজধানী স্থানান্তৰ কৰিছিল। তো এইবিলাক তেওঁৰ বিতৰ্কিত পদক্ষেপ আছিলে, মনত ৰাখিব। দিল্লীৰ পৰা দেৱগিৰিলৈ যি ৰাজধানী স্থানান্তৰ কৰে কোন আছিলে? মহম্মদ বিন তুগলক, মনত ৰাখিব। দেৱগিৰি দক্ষিণ ভাৰতত তুৰ্কী শাসনৰ বিস্তাৰৰ এক ঘাটি আছিল। এনে লাগে যেন চুলতানে দেৱগিৰিক দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তুলিব বিচাৰিছিল, যাৰ নাম দিয়া হৈছিল দাউলতাবাদ, মনত ৰাখিব। কেইবছৰমান পিছত মহম্মদ বিন তুগলকে দাউলতাবাদ পৰিত্যাগ কৰাৰ সিদ্ধান্ত লৈছিল। মুখ্যতঃ কাৰণ তেওঁ সেনাসকলে অনুভৱ কৰিছিল যে দিল্লীৰ পৰা দক্ষিণ ভাৰত নিয়ন্ত্ৰণ কৰিব নোৱাৰা দৰেই দাউলতাবাদৰ পৰাও উত্তৰ ভাৰত নিয়ন্ত্ৰণ কৰিব নোৱাৰে। নেক্সট আছে টোকেন মুদ্ৰাৰ প্ৰচলন। মহম্মদ বিন তুগলকে ব্ৰঞ্জৰ মুদ্ৰা প্ৰচলন কৰাৰ সিদ্ধান্ত লৈছিল, যিবোৰ মূল্য ৰূপৰ মুদ্ৰাৰ সমান হ'ব। যদিহে মহম্মদ বিন তুগলকে মানুহক
নতুন মুদ্ৰা জিলিয়াতি কৰাৰ পৰা বাধা দিব পাৰিলেহেঁতেন, তেন্তে তেওঁ হয়তো সফল হ'লহেঁতেন। তো এইবিলাক কৰ্মই তেওঁৰ মানে বহুত বিতৰ্কিত বা তেওঁ বিফল হৈছিলে, যেনেকৈ ৰাজধানী স্থানান্তৰ, তাৰপিছত দেৱাবত কৰ আৰোপ। তো এইবিলাক তেওঁৰ পদক্ষেপ আছিল বিতৰ্কিত। তেওঁ তেনে কৰিবলৈ সক্ষম নহ'ল আৰু সোনকালেই নতুন মুদ্ৰাবোৰ বজাৰত যথেষ্ট মূল্যহীন হ'বলৈ ধৰিলে। অৱশেষত মহম্মদ বিন তুগলকে টোকেন মুদ্ৰা উঠাই লোৱাৰ সিদ্ধান্ত ল'লে। তেওঁ ব্ৰঞ্জ মুদ্ৰাৰ সলনি ৰূপৰ টুকুৰা বিনিময় কৰাৰ প্ৰতিশ্ৰুতি দিছিল। নেক্সট, প্ৰস্তাৱিত খুৰাচান অভিযান। 1329 চুলতানৰ এক সৰ্বজনীন বিজয়ৰ দৃষ্টিভংগী আছিল। তেওঁ খুৰাচান আৰু ইৰাক জয় কৰাৰ সিদ্ধান্ত লৈছিল আৰু সেই উদ্দেশ্যৰ বাবে এক বিশাল সেনাবাহিনী গতাইছিল। তেওঁৰ দৰবাৰত আশ্ৰয় লোৱা খুৰাচানী অভিজাতসকলে তেওঁক এনে কৰিবলৈ উৎসাহিত কৰিছিল। তদুপৰি আবু ছাইদৰ অপ্ৰিয় শাসনৰ বাবে খুৰাচানত অস্থিৰতা বিৰাজ কৰিছিল। এই প্ৰকল্পটো পৰিত্যাগ কৰা হৈছিল। বিশেষ ইম্পৰ্টেণ্ট নহয় এইটো। তাৰপিছত কাৰাচিল অভিযান। এই অভিযান কৰিবলৈ হিমালয় কুমুৱা পাহাৰত আৰম্ভ কৰা হৈছিল। এইটো দেখা যায় যে এই অভিযানটোত কুমুৱা গড়ৱাল অঞ্চলত কিছুমান বিদ্ৰোহী জনজাতিৰ বিৰুদ্ধে আছিল, যাৰ উদ্দেশ্য আছিল তেওঁলোকক দিল্লী চুলতানৰ অধীনলৈ অনা। প্ৰথম আক্ৰমণটো সফল হৈছিল যদিও বৰষুণৰ বতৰ আৰম্ভ হোৱাৰ আক্ৰমণকাৰীসকলে বৰকৈ কষ্ট ভোগ কৰিব লগা হৈছিল। তেওঁৰ 5টা প্ৰকল্পই বিদ্ৰোহৰ সৃষ্টি কৰিছিল। তেওঁৰ শেষৰ দিনবোৰৰ বিদ্ৰোহ দমন কৰোঁতেই পাৰ হৈছিল 25 বছৰৰ। মুঠ কিমান হৈছে? 36টা বিদ্ৰোহ হৈছিলে। তো 1335 মদুৰাই স্বাধীন হয়, জালাউদ্দিন আহছান শ্বাহ। 1336 বিজয়নগৰ প্ৰতিষ্ঠা, হৰিহৰ আৰু বুক্কা। ইম্পৰ্টেণ্ট, আমি বিজয়নগৰ এম্পায়াৰ পঢ়িলে বিজয়নগৰ কোনে হয় ইয়াতে আপোনাৰ জানে। বিজয়নগৰ ভালদৰে পঢ়িম আমি ইয়াৰ পিছত, দিল্লী চুলতানতৰ পিছত। তো বিজয়নগৰ এম্পায়াৰ কোনে কৰে? হৰিহৰ, বুক্কা। তাৰপিছত কৃষ্ণদেৱৰায়, এইবিলাক আমি পঢ়িম আৰু। তাৰপিছত ওৰাংগাল স্বাধীন হয়। ওৰাংগাল কোন হয় কৰে? কানহাইয়া। তাৰপিছত 1341 পৰা 47 সদা আমিৰসকলৰ বিদ্ৰোহ আৰু 1347 চনত বাহমানি সাম্ৰাজ্যৰ প্ৰতিষ্ঠা। কুৱেশ্যন আহে দে বাহমানি কিংডমৰ প্ৰতিষ্ঠা। হাছান গাংগু কৰে, ঠিক আছে। বাহমানি, বিজয়নগৰ, বাহমানি কিংডম, এইবিলাক ইম্পৰ্টেণ্ট হয়, আমি পঢ়িম পিছত, ঠিক আছে। তেওঁ ত্যাগী নামৰ এজন তুৰ্কী দাসৰ বিৰুদ্ধে সিদ্ধান্তৰ অভিযান চলাই থাকোঁতে চিণ্ডত অভিযান চলাই থাকোঁতে ঠাট্টাত মৃত্যুবৰণ কৰিছিল। তো এইটো তেওঁৰ এইকেইটা হয়, এই যোনে বিজয়নগৰ প্ৰতিষ্ঠা কৰে, হৰিহৰ আৰু বুক্কা। আৰু এইটো বাহমানি সাম্ৰাজ্য, যেনেকৈ হাছান গাংগু, এইকেইটা মনত ৰাখিব। নেক্সট আহে ফিৰোজ শ্বাহ তুগলক। এইটো কাটা গৈছে। তেওঁ মহম্মদ বিন তুগলকৰ সম্পৰ্কীয় ভাই আছিল। তেওঁ মৃত্যুৰ পিছত দৰবাৰৰ অভিজাত আৰু ধৰ্মতত্ত্ববিদসকল ফিৰোজ শ্বাহক পৰৱৰ্তী চুলতান হিচাপে বাছনি কৰিছিল। সিংহাসন আহৰণ কৰাৰ পিছত ফিৰোজ শ্বাহ তুগলকে দিল্লী চুলতানতৰ আসন্ন ভাঙন ৰোধ কৰাৰ সমস্যাৰ সন্মুখীন হৈছিল। তেওঁ অভিজাত শ্ৰেণীৰ সেনাবাহিনী আৰু ধৰ্মতত্ত্ববিদসকলক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰাৰ নীতি গ্ৰহণ কৰিছিল আৰু কেৱল কেন্দ্ৰৰ পৰা সহজে শাসন কৰিব পৰা অঞ্চলসমূহৰ ওপৰতহে নিজৰ কৃতিত্ব সাব্যস্ত কৰিছিল। সেয়েহে তেওঁ দক্ষিণ ভাৰত আৰু দাক্ষিণাত্যৰ ওপৰত নিজৰ কৃতিত্ব পুনৰ সাব্যস্ত কৰাৰ কোনো চেষ্টা কৰা নাছিল। কিন্তু মহম্মদ বিন তুগলকে ইয়াৰ মানে চাৰিওপিনে বিচাৰিছিলে তেওঁ সেই কৰাৰ কাৰণে, সেইটো কাৰণে বিস্তাৰ কৰিছিলে, হয় নাই? দৌলতাবাদ এইবিলাকত তেওঁ ৰাজধানী স্থানান্তৰিত কৰিছিলে।
তেওঁ এই আদেশ জাৰি কৰিছিল যে যেতিয়াই কোনো অভিজাত ব্যক্তিৰ মৃত্যু হয় তেওঁৰ পুত্ৰক তেওঁৰ ইক্তা পদবীটোৰ উত্তৰাধিকাৰী হ'বলৈ দিয়া উচিত আৰু যদি তেওঁৰ কোনো পুত্ৰ নাথাকে তেওঁৰ জোৱাই আৰু তেওঁৰ অনুপস্থিতিত তেওঁৰ দাসজন উত্তৰাধিকাৰী হ'ব লাগে। চ' নেক্সট পঢ়িম। কিছুমান অদৰকাৰীও পঢ়িব লগা হৈছে বিকজ আমি ষ্টৰি আকাৰত পঢ়িছোঁ। চ' মই যিবিলাক ইম্পৰ্টেণ্ট হয় সেইবিলাক আপোনালোকক মই হাইলাইট কৰি যাম। ফিৰোজে সেনাবাহিনীলৈ উত্তৰাধিকাৰী নীতি প্ৰৱৰ্তন কৰিছিল। সৈন্যসকলক শান্তিত জিৰণি ল'বলৈ আৰু তেওঁলোকৰ ঠাইত নিজৰ পুত্ৰসকলক পঠিয়াবলৈ দিয়া হৈছিল। সৈন্যসকলক নগদ ধনেৰে দৰমহা দিয়া হোৱা নাছিল, বৰঞ্চ গাঁৱৰ ভূমি ৰাজহৰ আবণ্টন হিচাপে দিয়া হৈছিল। এই নতুন পৰিশোধ ব্যৱস্থাই বহুতো দুৰ্নীতিৰ সৃষ্টি কৰিছিল। ফিৰোজে নিজকে এজন প্ৰকৃত মুছলমান ৰজা বা তেওঁৰ অধীনৰ ৰাজ্যখন প্ৰকৃত ইছলামিক বুলি ঘোষণা কৰি ধৰ্মতত্ত্ববিদসকলক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰিছিল। ধৰ্মতত্ত্ববিদসকলক সন্তুষ্ট কৰি ৰাখিবলৈ তেওঁলোকৰ বহুজনক উচ্চ পদতো নিযুক্তি দিয়া হৈছিল। তেওঁ গঢ়া ধৰ্মতত্ত্ববিদসকলে অ-ইছলামিক বুলি গণ্য কৰা প্ৰথাসমূহ নিষিদ্ধ কৰিবলৈ চেষ্টা কৰিছিল। সেয়েহে তেওঁ মুছলমান মহিলাসকলক সন্তানসকলৰ কবৰত উপাসনা কৰিবলৈ যোৱাৰ কথা নিষিদ্ধ কৰিছিল। ফিৰোজৰ সময়ছোৱাত জিজিয়া এক পৃথক কৰ হৈ পৰিছিল। এই জিজিয়া ফিৰোজ চাই এটা কৰিছিলে, ঠিক আছে, জিজিয়া। তাৰপিছত আৰু ঔৰংজেবেও কৰে। ফিৰোজে ব্ৰাহ্মণসকলক জিজিয়া পৰিশোধৰ পৰা ৰেহাই দিবলৈ অস্বীকাৰ কৰিছিল, কিয়নো এইটো শৰিয়তত উল্লেখ কৰা নাছিল। তেওঁ পুৰা শৰিয়ত মানিছিল, কট্টাৰ অৰ্থডক্স মুছলিম আছিলে নিজৰ পাৱাৰ ৰক্ষা কৰাৰ কাৰণে। নতুন কৰ ব্যৱস্থা কোৰাণৰ মতে আছিল। কোৰাণৰ দ্বাৰা অনুমোদন 4 প্ৰকাৰৰ কৰ, এইটো 4 হয় আৰোপ কৰা হৈছিল। এই কৰসমূহ আছিল, এই 4 প্ৰকাৰৰ কৰ কেইটা মনত ৰাখিব যি খৰাজ, তাৰপিছত জকাত, জিজিয়া আৰু থমছ, ঠিক আছে, খমছ। তো খৰাজ আছিল ভূমি কৰ, যি ভূমিৰ উৎপাদনৰ 1/10 ভাগৰ সমান আছিল। তাৰপিছত জাতাক আছিল সম্পত্তিৰ ওপৰত যি 2% কৰ। তাৰপিছত জিজিয়া যি অমুছলমানসকলৰ, যিবিলাক মুছলিম নাছিল, ওপৰত আৰোপ কৰা হৈছিল। আৰু খমছ আছিল যুদ্ধৰ সময়ত দখল কৰা লুটৰ 5/1 ভাগ, ঠিক আছে। তো মেইন বস্তুটো ইম্পৰ্টেণ্ট হয়। জিজিয়া কোনে কৰিছিলে তাৰপিছত আমি এইও পঢ়িম, কি বুলি কয়, যি ঔৰংজেব ফিৰোজ শ্বাহ তুগলকে ইন্ট্ৰডিউচ কৰিছিল, ঠিক আছে। আলাউদ্দিন খিলজীয়ে কৰিছিলে। খিলজীৰ পিছত, ঠিক আছে, এই ইহঁতেও তুগলকেও এই জিজিয়াটো কণ্টিনিউ কৰিছিল, ঠিক আছে। প্ৰথম ইন্ট্ৰডিউচটো খিলজীয়ে কৰিছিল। এইটো ক'ত পালো, নেক্সট আছে কৃষি কাৰ্যত উৎসাহিত কৰিবলৈ চুলতানে জলসিঞ্চনৰ ওপৰত যথেষ্ট মনোযোগ দিছিল। ফিৰোজে কেইবাটাও খাল মেৰামতি কৰিছিল আৰু হাচিল-ই-খৰ্ব জল কৰ আৰোপ কৰিছিল। তেওঁ এজন মহান নিৰ্মাতা আছিল। ফেতাহাবাদ, হিছাৰ, জৌনপুৰ আৰু ফিৰোজাবাদত চহৰসমূহত তেওঁৰ কৃতিত্বৰ বাবে জনা যায়। অশোকৰ 2টা স্তম্ভ, এটা
ট্ৰপৰ হাৰিয়ানা আৰু আনটো মেৰুটৰ উত্তৰ প্ৰদেশ দিল্লীলৈ অনা হৈছিল। চুলতানে দিল্লীত দাৰ উল চিফা নামৰ এখন চিকিৎসালয় স্থাপন কৰিছিল। দুখীয়া ছোৱালীৰ বিয়াৰ বাবে ব্যৱস্থা কৰিবলৈ দিৱান ই খৈৰাত নামৰ এটা নতুন বিভাগ স্থাপন কৰিছিল। ফিৰোজে লোৱা আন এটা পদক্ষেপ আছিল অৰ্থনৈতিক আৰু ৰাজনৈতিক দুয়োটা দিশতে তেওঁ নিজৰ বিষয়াসকলক আদেশ দিছিল যেতিয়াই তেওঁলোকে কোনো এখন ঠাই আক্ৰমণ কৰে তেওঁলোকে সুন্দৰ আৰু ভাল বংশৰ ডেকা ল'ৰাবোৰ বাছি লৈ চুলতানৰ ওচৰলৈ দাস হিচাপে পঠিয়াব লাগে। অৱশ্যে তেওঁৰ শাসনকাল শান্তি আৰু নিস্তব্ধতাৰ বাবে চিহ্নিত হৈছিল আৰু ইয়াৰ কৃতিত্ব তেওঁ প্ৰধানমন্ত্ৰী খান ই জাহান মাকবুললৈ যায়। তেওঁ 1388 চনত মৃত্যুবৰণ হৈছিল। নেক্সট আহে ফিৰোজ শ্বাহ তুগলকৰ পিছত। ফিৰোজ শ্বাহৰ মৃত্যুৰ পিছত তুগলক বংশ বেছিদিন টিকি থাকিব নোৱাৰিলে। মালৱা, গুজৰাট আৰু চৰকি যি জৌনপুৰ ৰাজ্যসমূহ চুলতানৰ পৰা বিচ্ছিন্ন হৈ পৰিল। তাৰপিছত তাইমুৰৰ আক্ৰমণ হয়। তাইমুৰ হৈছে মংগোলিয়াৰ এজন তুৰ্কী মুখ্য আৰু নিষ্ঠুৰ বিজয় চেংগিছ খানৰ বংশৰ তাইমুৰলং খোৰালক 1398 চনত তুগলক বংশৰ শেষ শাসক মহম্মদ শ্বাহ তুগলকৰ ৰাজত্বকালত ভাৰত আক্ৰমণ কৰিছিল। তাইমুৰৰ সেনাই নিৰ্দয়ভাৱে দিল্লী লুণ্ঠন আৰু ধ্বংস কৰিছিল। তাইমুৰ মধ্য এছিয়ালৈ উভতি গৈছিল। পাঞ্জাব শাসন কৰিবলৈ খিজৰ খান নামৰ এজন মনোনীত ব্যক্তিক এৰি গৈছিল। 1404 চনত চীন জয় কৰিবলৈ যোৱাৰ পথত তেওঁৰ মৃত্যু হয়। নেক্সট আহে আমি তুগলকৰ পিছত এতিয়া চৈয়দ বংশ আহে। তাৰপিছত লোদী বংশ আহে। আমি শেষ কৰিম, সমাপ্তি কৰিম। ৰজাবিলাকৰ যি ইম্পৰ্টেণ্ট এই কিছুমান পদবী সৃষ্টি কৰিছিল না সেইবিলাক মনত ৰাখিব। দিল্লী চুলতানৰ সেইবিলাকে সোধে। তাৰপিছত বাকী যি আমি মোগল বংশৰতো বাকী ইম্পৰ্টেণ্ট আছে। ঔৰংজেব পাগলাৰ বিষয়ে পঢ়িম আমি অলপ চলপ। চৈয়দ বংশ, খিজৰ খান, তাইমুৰৰ মনোনীত ব্যক্তিয়ে দিল্লী দখল কৰিছিল আৰু শাসক হিচাপে ঘোষিত হৈছিল নতুন চুলতান। তেওঁ আছিল চৈয়দ বংশৰ প্ৰথমজন শাসক যি দিল্লী আৰু ইয়াৰ আশে পাশে থকা জিলাসমূহ শাসন কৰিছিল। মুবাৰক শ্বাহ তেওঁ মেৱাতিছ তাৰপিছত কাটেহাৰ্ছ আৰু গংগীয় দেৱাব অঞ্চলৰ বিৰুদ্ধে সফল অভিযান চলোৱাৰ পিছত খিজৰৰ পিছত সিংহাসনত বহে। তেওঁক নিজৰ দৰবাৰৰ অভিজাতসকলে হত্যা কৰিছিল। অভিজাতসকলে মহম্মদ শ্বাহক সিংহাসনত বহুৱাইছিল কিন্তু তেওঁ দৰবাৰৰ অভিজাতসকলৰ মাজত চলা আভ্যন্তৰীণ কাজিয়াৰ বাবে তিষ্ঠি থাকিব নোৱাৰিলে। তেওঁক কেৱল 30 মাইলমানৰ এক সামান্য অঞ্চল শাসন কৰিবলৈহে কৃতিত্ব দিয়া হৈছিল আৰু বাকী চুলতান অঞ্চল অভিজাতসকলৰ দ্বাৰা শাসিত হৈছিল। নেক্সট আহে আলম শ্বাহ 51 পৰা 51, বেছি সময় নাছিল এইবিলাক চব। সেয়া চৈয়দ বংশৰ চৈয়দ ৰজা বহলুল লোধীৰ সপক্ষে সিংহাসন ত্যাগ কৰি অৱসৰ লৈছিল। এইদৰেই লোধী বংশৰ আৰম্ভণি হৈছিল যি দিল্লী আৰু ইয়াৰ আশে পাশে থকা কেইটামান অঞ্চলতে সীমাবদ্ধ আছিল। তাৰপিছত লোধী বংশ শেষ হৈ কিনে কি হয়, মোগল বংশ প্ৰতিষ্ঠা হয়। আমি SKTS পঢ়িলোঁ, এতিয়া এললৈকে আহিছোঁ। 1526 পিছত মোগল আহিছে। বাবৰে কৰে নাই, বাবৰে মোগল কৰে। এতিয়া পঢ়িম আমি বাহলোল লোধী।
বালহল লোডি আছিল আফগান চৰ্দাৰসকলৰ মাজৰ এজন। তাইমুৰৰ আক্ৰমণৰ পিছত তেওঁ পাঞ্জাৱত নিজকে প্ৰতিষ্ঠা কৰিছিল। তেওঁ লোডি বংশ স্থাপন কৰিছিল। বালহল লোডি কুৱেশ্যন আহে, ঠিক আছে। সিকান্দাৰ লোডি ইম্পৰ্টেণ্ট হয়। সিকান্দাৰ লোডি আছিল বালহল লোডিৰ পুত্ৰ, যিজনে বিহাৰ আৰু পশ্চিম বংগ জয় কৰিছিল। তেওঁ নিজৰ ৰাজধানী দিল্লীৰ পৰা আগ্ৰালৈ স্থানান্তৰিত কৰিছিল। যিখন এইটো সৰুকৈ আছিল, যিখন চহৰ তেওঁ নিজে স্থাপন কৰিছিল। সিকান্দৰ এজন ধৰ্মান্ধ মুছলমান আছিল আৰু তেওঁ নগৰ কোটৰ জ্বালামুখী মন্দিৰৰ পবিত্ৰ মূৰ্তিসমূহ ভাঙি পেলাইছিল আৰু মথুৰাৰ মন্দিৰসমূহ ধ্বংস কৰিবলৈ আদেশ দিছিল। অত্যাচাৰী আছিলে সিকান্দাৰ লোডি। তেওঁ কৃষিৰ উন্নয়নত বিশেষ আগ্ৰহ লৈছিল। তেওঁ খেতিয়ক পথাৰৰ জোখাৰ বাবে 32 আঙুলৰ গজ সিকান্দাৰী নামৰ এক জোখৰ পদ্ধতি প্ৰৱৰ্তন কৰিছিল। এইটো সুধিব পাৰে, যিমান অত্যাচাৰ কৰিলেও এইবিলাকো সুধে। আমাৰো কি দুৰ্ভাগ্য, এইবিলাকে আমি পঢ়ি থাকিব লগা হৈছে। আমাৰ এডুকেশ্যন চিষ্টেম নপঢ়িলেও নাই, চাকৰি নাপাব নপঢ়িলেও আপোনালোকে পঢ়িব লাগিব, উপায় নাই। নেক্সট ইব্ৰাহিম লোডি। তেওঁ আছিল লোডি বংশৰ শেষ ৰজা আৰু দিল্লীৰ শেষ চুলতান। তেওঁ আছিল সিকান্দাৰ লোডিৰ পুত্ৰ ইব্ৰাহিম লোডি। আফগান অভিজাতসকল আছিল সাহসী আৰু স্বাধীনতা প্ৰিয় লোক, কিন্তু তেওঁলোকৰ বিভেদ সৃষ্টিকাৰী আৰু ব্যক্তি স্বতন্ত্ৰতাবাদী প্ৰৱৰ্তনৰ বাবেই আফগান ৰাজতন্ত্ৰ দুৰ্বল হৈ পৰিছিল। তদুপৰি ইব্ৰাহিম লোডিয়ে চুলতানৰ নিৰঙ্কুশ ক্ষমতা সাব্যস্ত কৰিছিল। ফলস্বৰূপে কিছুমান অভিজাত তেওঁৰ বিৰুদ্ধে থিয় দিছিল। শেষত পাঞ্জাৱৰ ৰাজ্যপাল দৌলত খান লোডিয়ে ইব্ৰাহিম লোডিক উৎখাত কৰিবলৈ বাবৰক নিমন্ত্ৰণ জনাইছিল। এতিয়াৰ পৰা বাবৰ যেতিয়া আহে তাৰপিছত মোগল হয়, ইব্ৰাহিম লোডিক মাৰে। বাবৰে এই প্ৰস্তাৱ গ্ৰহণ কৰি 1526 চনত পানিপথৰ ভেৰি ইম্পৰ্টেণ্ট পানিপথৰ যুদ্ধ, প্ৰথম পানিপথৰ যুদ্ধ কেতিয়া হয়? 1526 চনত। এইকেইটা এতিয়া ইম্পৰ্টেণ্ট আৰু এইবিলাক। পানিপথৰ প্ৰথম যুদ্ধত ইব্ৰাহিম লোডিক এক শোচনীয় পৰাজয় দিছিল। দ্বিতীয় যুদ্ধ কেতিয়া হৈছিল? পানিপথৰ ছেকেণ্ড বেটেল আপোনালোকে কমেণ্ট কৰিবচোন, দ্বিতীয় যুদ্ধ কেতিয়া হৈছিল? ইব্ৰাহিম লোডি যুদ্ধত নিহত হৈছিল আৰু তেওঁৰ সৈতে দিল্লী চুলতানৰো অন্ত পৰিল। ইয়াতে SKTSL শেষ, দিল্লী চুলতানাত ইব্ৰাহিম লোডিতে শেষ। স্লেভ ডাইনেষ্টি, খিলজি ডাইনেষ্টি, সৈয়দ ডাইনেষ্টি, তুগলক ডাইনেষ্টি, সৈয়দ ডাইনেষ্টি, লোডি ডাইনেষ্টি, লোডি ইব্ৰাহিম লোডি। আৰু প্ৰথম পানিপথৰ যুদ্ধ কাৰ মাজত হয়? কুৱেশ্যন হ'লে বাবৰ আৰু ইব্ৰাহিম লোডিৰ মাজত হয় 1526 চনত। দিল্লী চুলতানতৰ পতনৰ কাৰণসমূহ চাওঁ আহক অলপ। তাৰপিছত আমি সমাপ্তি কৰিম, আৰু 4টামান শ্লাইড আছে। মুখ্য কাৰণসমূহ আছিল স্বেচ্ছাচাৰী আৰু সামৰিক ধৰণৰ চৰকাৰ, যি জনসাধাৰণৰ বিশ্বাসভাজন নাছিল। দিল্লী চুলতানসকলৰ অধপতন, বিশেষকৈ মহম্মদ বিন তুগলকৰ উন্মাদ প্ৰকল্পসমূহৰ ফিৰোজ তুগলকৰ অধ্যক্ষতা, তাৰপিছত উত্তৰাধিকাৰীৰ বাবে কোনো নিৰ্দিষ্ট আইন নথকাৰ বাবে হোৱা উত্তৰাধিকাৰীৰ যুদ্ধ, অভিজাতসকলৰ লোভ আৰু অদক্ষতা, ত্ৰুটিপূৰ্ণ সামৰিক সংগঠন, বিশাল সাম্ৰাজ্য আৰু যোগাযোগৰ দুৰ্বল মাধ্যম, বিত্তীয় অস্থিৰতা আছিলে। ফিৰোজ তুগলকৰ সময়ত দাসৰ সংখ্যা 1,80,000লৈকে বৃদ্ধি পাইছিল, যি ৰাজকোষৰ ওপৰত এক বোজা হৈছিল।
তেওঁ কৈছিল না যুদ্ধত যিবিলাক জিকি সুন্দৰ ল'ৰা ছোৱালী এইবিলাক আনিব দিছিল তাইমুৰৰ আক্ৰমণ হৈছিল তাৰপিছত হয়নে তাৰপিছত দিল্লী চুলতানেটৰ সময়ত মোগল আক্ৰমণ ইলতুৎমিছ 1221 ঘটনাৱলী চেংগিজ খান সিন্ধু নদৰ পাৰলৈকে আহিছিল নদীৰ পাৰলৈকে আহিছিল তাৰপিছত মছুদ বলবন এইকেইটা কেৱল এইকেইটা চুলতান শাসনসকলক মনত ৰাখিলে হ'ল ঘটনাৱলী খিনি মানে টাইমলাইনখিনি আপোনালোকে মনত ৰাখিব ঠিক আছে তো নেক্সট আমি এইকেইটা সিমান বেছি ইম্পৰ্টেণ্ট নহয় মই পোষ্ট কৰি দিছোঁ আপোনালোকে যদি পঢ়ে আপোনালোকে পঢ়ি যাওক সময় নষ্ট কৰা হ'ব এইকেইটা পঢ়িলে এইকেইটা ইম্পৰ্টেণ্ট হয় এইটো পেৰাগ্ৰাফো ইম্পৰ্টেণ্ট যি প্ৰশাসন আছিল তাৰে কি এখন মুৰব্বী আছিলে সেই মুৰব্বীখিনি আমি পঢ়িম এইকেইটা কুৱেশ্যন আহে দিৱান ই বিজাৰত বৃত্তি বিভাগত কোনে আছিল মুৰব্বী বাজিৰ আছিলে দিৱান ই আৰ্জ এইটো আৰ্জি ই মুমালিক আছিলে দিৱান ই ইনচা পত্ৰ আদান প্ৰদান বিভাগ যি আছিলে ই দবিৰ ই মুমালিক আছিলে তাৰপিছত দিৱান ই ৰিচালত ই আপিল বিভাগ যি আছিলে ই দিৱান ই মুল্কু আছিলে তাৰপিছত দিৱান ই মুস্তাকৰাজ যি বেকায়া বিভাগ আছিলে আলাউদ্দিন খিলজীয়ে স্থাপন কৰিছিলে এইটো কুৱেশ্যনতে দিৱান ই মুস্তাকৰাজ দিৱান ই ৰিয়াসত এইটো আলাউদ্দিন খিলজী কৰে ৰিয়াছ ই মুমালিকে ইয়াৰে আছিলে ঠিক আছে যি মুৰব্বী দিৱানী ৰিয়াসত দিৱানী মুস্তাকৰাজ কোনে আলাউদ্দিন খিলজীয়ে স্থাপন কৰিছিলে মনত ৰাখিব দিৱানী কহি এইটো মহম্মদ বিন তুগলকে কৃষি বিভাগ আমি পাইছোঁ অলৰেডি পঢ়িলোঁ মহম্মদ বিন তুগলকে স্থাপন কৰিছিল দিৱান ই বন্দগণ ডাক বিভাগ এইটো ফিৰোজ শ্বাহ স্থাপন কৰিছিলে দিৱান ই খৈৰাত দান বিভাগ এই ফিৰোজ শ্বাহে স্থাপন কৰিছিলে ফিৰোজ তুগলকে শ্বাহ নহয় ফিৰোজ শ্বাহ তুগলক তাৰপিছত দিৱান ই ইস্তায়াক যি পেঞ্চন বিভাগ ফিৰোজ তুগলকে স্থাপন কৰিছিল প্ৰশাসনিক গোট আৰু মুৰব্বী কুৱেশ্যন সুধে ইকতা মানে অৰ্থাৎ প্ৰদেশ মুক্তি বা বলি কুৱেশ্যন সুধে ইকতাৰ মিনিংটো সুধে দেই মানে ইকতা মানে প্ৰদেশ ইয়াৰে মুৰব্বী মুক্তি বা ৱালি ঠিক আছে শিখ অৰ্থাৎ জিলা ই চিকাদাৰ ইয়াৰ মুৰব্বী তাৰপিছত পৰগনা অৰ্থাৎ এইটো তালুকা চৌধুৰী বা আমিল তাৰপিছত গ্ৰাম গাঁও এইটো মুকদ্দম খুদ ঠিক আছে শিল্প আৰু স্থাপত্যৰ বিষয়ে চাওঁ দিল্লী চুলতানেটৰ পঢ়িছোঁ মানে এইবিলাক অলপ পঢ়িব লাগিব সাহিত্য কেইখনো ইম্পৰ্টেণ্ট হয় সাহিত্য আমি শিল্পৰ বিষয়ে অলপ জাষ্ট পঢ়ি যাওঁ ওপৰে তুৰ্কী বিজয়ীসকলে লৈ অহা নতুন বৈশিষ্ট্যসমূহ আছিল গম্বুজ কুৱেশ্যন সুধে দেই গম্বুজ তাৰপিছত ওখ স্তম্ভ বিমৰ দ্বাৰা সমৰ্থিত নোহোৱা প্ৰকৃত তোৰণ চাৰি কি আছে খিলান ঠিক আছে গম্বুজটো মনত ৰাখিব দিল্লী চুলতানেটত আছিলে স্থাপত্য শিল্প স্থাপত্য তেওঁলোকে নিজৰ লগত কংক্ৰিট আৰু মৰ্টাৰৰ ব্যৱহাৰৰ এক বিশেষজ্ঞ জ্ঞান লৈ আহিছিল যিবোৰ ভাৰতত সেই সময়লৈকে কম ব্যৱহাৰ হৈছিল আজমেৰৰ আৰাই দিন কা জপৰা এখন সুন্দৰ প্ৰাৰ্থনা কক্ষ বগা মাৰ্বলৰ এক সুন্দৰ খোদিত মেহৰাব আৰু এক সজ্জাগত তোৰণৰ
শ্ৰেণী আছে, ঠিক আছে, শ্ৰেণীও আছে। নেক্সট প্ৰকৃত বা ভোজীৰ তৰণৰ প্ৰথম উদাহৰণ মেহৰাউলিৰ গিয়াছুদ্দিন বলবনৰ সমাধি বুলি কোৱা হয়, ঠিক আছে। খিলজী যুগৰ সময়ত ভোজ ঈদ তোৰণ আৰু গম্বুজৰ প্ৰতিষ্ঠা হৈছিল আৰু সকলোত হজৰত নিজামুদ্দিন আউলিয়ামৰ সমাধি ইয়াৰ বিখ্যাত উদাহৰণ। সকলোতে হজৰত নিজামুদ্দিন আউলিৰ সমাধি আছিলে, ঠিক আছে। চ' খিলজীৰ সময়তে কি ভোজীৰ তোৰণ আৰু গম্বুজৰ ব্যৱহাৰ প্ৰতিষ্ঠা হৈছিল। নেক্সট আমি এইবিলাক সিমান ইম্পৰ্টেণ্ট নহয়, মই চালোঁ। সাহিত্যৰ বিষয়ে অলপ কেইটামান দুইজনমান ইম্পৰ্টেণ্ট আছে, সেইকেইটা আপোনালোকে মনত ৰাখিব। আল-বুৰেনিৰ কথা মনত ৰাখিব হা। তাহিকে-ই-হিন্দ কোনে লিখিছিলে? আল-বুৰেনি লিখিছিলে। আল-বুৰেনি এজন আৰবী পণ্ডিত আছিল আৰু যিয়ে ডাং বংশৰ বিষয়ে লিখিছিল হা। এইটো হিন্দত কি আছিলে? এই ডাক বংশক চেল্ফ ডাইনেষ্টিৰ বিষয়ে আছিলে হা। আৰু ই আল-বুৰেনি লিখিছিলে। কুৱেশ্যন আহে তাহিকে-ই-হিন্দ। তবাকত নাছিৰিও কোনে কৰিছিলে? ই মিনহাজ উজ চিৰাজে কৰিছিলে। কুৱেশ্যন আহে তবাকত নাছিৰি। এই দুটাই ইম্পৰ্টেণ্ট হয়। তাহিকে-ই-হিন্দ আল-বুৰেনিয়ে কৰিছিলে আৰু তবাকত নাছিৰি মিনহাজ উজ চিৰাজে কৰিছিল। ই ইলতুৎমিছৰ শাসনৰ এক বিৱৰণ দিয়ে, ঠিক আছে। আল-বুৰেনিয়ে কি লিখিছিলে? তাবাকে-ই-হিন্দ ই স্লেভ ডাইনেষ্টিৰ বিষয়ে বিৱৰণ দিয়ে আৰু ই মিনহাজ উজ চিৰাজে ইলতুৎমিছ শাসনৰ বিষয়ে বিৱৰণ দিয়ে। আমিৰ খুছৰ'ও ইম্পৰ্টেণ্ট হয়। লেলা মজনু কোনে কৰিছিলে? আমিৰ খুছৰ' হা, মনত ৰাখিব। আলাউদ্দিন খিলজীৰ ৰাজসভাৰ কবি হয়। আমিৰ খুছৰ' কাৰ কবি সোধে? কুৱেশ্যন সোধে। এই আটাইতকৈ দিল্লী চুলতানত এইকেইটা ইম্পৰ্টেণ্ট হয় হা, কবিবিলাক ইম্পৰ্টেণ্ট, তাৰে কুৱেশ্যন আহে বেছিভাগ। আমি যি ইত্যাদিবোৰ এই ক'বাৰ যুদ্ধ, ক'বাৰ ল'ৰা কাৰোবাক মাৰিলে, এইবিলাক ভেৰি ইম্পৰ্টেণ্ট নহয় হা। এই ইম্পৰ্টেণ্ট এইকেইটাই হয়। আৰু মই যি হাইলাইট কৰিছোঁ সেইবিলাক আপোনালোকে এবাৰ ৰিভিজন দিব। তাৰপিছত খাজা-ইন উল ফুটু কোনে কৰি লিখিছিলে? আমিৰ খুছৰ'ই লিখিছিলে। আলাউদ্দিন খিলজীৰ বিজয়ৰ বৰ্ণনা কৰে। এইটো কিয়ে কৰে? খাজা-ইন ফুটুৱে কৰে। আমিৰ খুছৰ'ই লিখিছিল। তো আমিৰ খুছৰ', তাৰপিছত আল-বুৰেনি, এইকেইটা ইম্পৰ্টেণ্ট হয়, যি মানে সাহিত্যিক মানে ইয়াতে যি সিহঁতে ৰাইটাৰ হয় লিখিছিলে। তাৰপিছত তুগলকনামা লিখিছিলে আমিৰ খুছৰ'ই। কুৱেশ্যন আহে তুগলকনামা কোনে লিখিছিলে? আমিৰ খুছৰ' হা। গিয়াছুদ্দিনৰ শাসনকালৰ বিৱৰণ আছে। তাৰপিছত নুচিপিহৰ আমিৰ খুছৰ'ই লিখিছিলে। আলাউদ্দিন খিলজীৰ কাব্যিক বৰ্ণনা আছে। ফাতৱা-ই-জাহাংগীৰ কোনে লিখিছিলে? জিয়াউদ্দিন বাৰানীয়ে লিখিছিলে। তুগলক বংশৰ এক বিৱৰণ দিয়ে। তাৰিখ-ই-ফিৰোজ শ্বাহী ভেৰি ভেৰি ইম্পৰ্টেণ্ট। জিয়াউদ্দিন বাৰানীয়ে লিখিছিলে। ফিৰোজ শ্বাহৰ শাসনকালৰ এক বিৱৰণ দিয়ে। তাৰপিছত ফতৱা-ই-ফিৰোজ শ্বাহে লিখিছিলে। তেওঁৰ শাসনকালৰ এক বিৱৰণ দিয়ে। তাৰপিছত কিতাব-ই-তৱাৰীখ-ই-আল-বুৰেনিয়ে লিখিছিলে। ই ভাৰতীয় বিজ্ঞানৰ বিষয়ে লিখিছিলে। তাৰপিছত কানুন-ই-মছুদী আল-বুৰেনিয়ে লিখিছিলে। ই জ্যোতিৰ্বিজ্ঞানৰ বিষয়ে লিখিছিলে। তো আল-বুৰেনিৰ বহুত কণ্ট্ৰিবিউশ্যন আছিলে। তাৰপিছত
জৱাহৰ আল-বুৰেনি লিখিছে যি খনিজ বিজ্ঞানৰ বিষয়ে লিখিছিলে ওকে তো আমি আসলতে নেক্টাৰখিনি আমাৰ যিবিলাক কুৱেশ্যন আহে আমি লাষ্টতে পালোঁ হা তো যিসকলে ক্লাছটো লাষ্টলৈকে চাইছে তেওঁলোকৰ কাৰণে ভাল হ'ব তো মাজত দুই এটা জাষ্ট স্পেলিং মোৰ মানে সেয়া হৈছে চামাও মানে সৰু লিখাৰ কাৰণে অলপ দুই এটা ভুল মই উচ্চাৰণ হৈছে তো তাৰ কাৰণে ক্ষমা কৰিব তো যিসকলে প্ৰথমৰ পৰা শেষলৈকে চাইছে আপোনালোকে নেক্টাৰখিনি লাষ্টত পালে যিবিলাক ইম্পৰ্টেণ্ট কুৱেশ্যন আহে ঠিক আছে তো আমি দিল্লী চলতানাত শেষ কৰোঁ নেক্সট আমি মোগল পঢ়িম মোগল কেতিয়াৰ পৰা হ'লে 1526 পৰা হয় না বাবৰে আক্ৰমণ কৰে যে বাবৰে কি কৰে মোগল বংশ প্ৰতিষ্ঠা কৰে চ' থেংক ইউ ছ' মাছ চ' কিপ ষ্টাডিং কিপ গ্ৰ'য়িং আপোনালোকে ষ্টাডি কৰি থাকক আৰু আপোনালোকে সফলৰ দিশত আগবাঢ়ি থাকক সফলতাৰ দিশত লগ পাম নেক্সট ক্লাছত নেক্সট ছেশ্যনত থেংক ইউ